ভোট নিদিলে ৰাজ্যৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ভোট বৰ্জন প্ৰফুল্ল কুমাৰ মহন্তৰ মহন্ত পত্নী জয়শ্ৰীও নিদিলে ভোট নগাঁও লোকসভা সমষ্টিৰ ভোটাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰ্জন কৰিলে ভোট নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰৰ ভোটাৰ মহন্ত নাহিল ভোট দিবলৈ নাহিল তেওঁৰ পত্নী পুত্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তেওঁ যি গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ তেওঁ সাব্যস্ত নকৰে আৰু দেখা পোৱা গৈছিলে যে আমি প্ৰতিবাৰে দেখাওঁ আমাৰ প্ৰাগ নিউজৰ জৰিয়তে যে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰে আৰু চৰকাৰী বালক বালিকা বিদ্যালয়ত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছিলে কিন্তু এইবাৰ তাত ষ্ট্ৰং ৰুম স্থাপন কৰাৰ কাৰণে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় মই ভিডিঅ'জনী ভাস্কৰক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ এইখন স্কুলত তেওঁ ভোটদান কৰিবলৈ আহিবলগীয়া আছিলে আমি পুৱাৰে পৰা অপেক্ষাৰত আছিলোঁ আগতে দেখা পোৱা যায় যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 9:30 পৰা 10 বজাৰ ভিতৰত তেওঁ সপত্নীক আহি পেলাই তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰে অসম গণ পৰিষদৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ ভাগি যোৱা মিত্ৰতা আকৌ হ'ল পুনৰ মিত্ৰতাৰ ঘোৰ বিৰোধী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰোধিতাক লেখমানো গুৰুত্ব নিদিলে অগপ নেতৃত্বই ক্ষমতা আৰু ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে বৰ্তমানৰ অগপৰ 3 শীৰ্ষ নেতা তথা সোণোৱালৰ মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে লোকসভা নিৰ্বাচনত পাহৰি পেলালে কেবক লৈ তেওঁলোকে কৰা লম্পজম্প প্ৰথমে অগপ নেতৃত্বই মহন্তক বুজোৱা হ'ব বুলি ক'লেও পিছত মহন্তই প্ৰচাৰ নচলালেও হ'ব বুলি মুকলিকৈ ক'লে সভাপতি অতুল বৰাই মহন্ত এতিয়া আমাৰ নেতা নহয় বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিলে ফণীভূষণ চৌধুৰীয়ে ইমানৰ মাজতো মহন্তই মুকলিকৈ কেবৰ সমৰ্থনকাৰী দলক ভোট দিব নালাগে বুলি কৈ থাকিল নিৰ্বাচনী প্ৰচাৰত আজিলৈকে ক'তো দেখা নগ'ল মহন্তক কেবৰ বিৰোধিতাৰে ভোট বৰ্জন সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰফুল্ল কুমাৰ মহন্তৰ যে কেবে অসমলৈ সৰ্বনাশ মাতি আনিব আৰু সেই কথাটো প্ৰাইম মিনিষ্টাৰক জনোৱা হৈছিলে কিন্তু এতিয়া দেখা গৈছে যে তেওঁলোকে বৰঞ্চ প্ৰত্যাহ্বান জনাইছে অসমৰ ৰাইজক যে চৰকাৰ কৰিলে তেওঁলোকে প্ৰথম এখন পাছ কৰিব অকল প্ৰাইম মিনিষ্টাৰে নহয় বিজেপিৰ সভাপতিও এই কথাটো বাৰেপতি ঘোষণা কৰি আছে আপুনি নিজৰ স্থিতিত অটল থাকি কেবৰ বিৰোধিতা কৰি ভোটদান কৰা নাই নিশ্চয় মই আগতে কৈছোঁ যে এইটো প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে কৰা হৈছে নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট লক্ষৰ সৈতে অজিত শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ